খাই থাকোঁতেই ডাঠ লাগিছিল 10 টকীয়া শীতল পানীৰ ভিতৰত কি এয়া কি খাইছো আৰু কি খুৱাই আছো আমি সন্তানক কোন শিশুই খাই ভাল পায় আৰু আমিও সহজতে কিনি আনি হাতত তুলি দিও এনেবোৰ বস্তু পিছে চাওকচোন গম নোপোৱাকৈ আমি কি খুৱাই আছো সন্তানক এই লোকজনে শীতল পানীৰ নামত জুচ খায় তেওঁৰ যি অভিজ্ঞতা হল কেমেৰাত আবদ্ধ কৰি সকলোকে সতৰ্ক কৰি দিয়ে সকালি দাদা মই এইটো মানে কিনি খাইছিলো আৰু খোৱাৰ পিছত মানে কি ডেট ঠিকই আছে প্ৰথম এটা খাইছিলো ভালে লাগিছে পিছত মই আৰু এটা কিনি পেলাই খাইছিলো খাওয়াৰ পিছত মানে কি আপোনাৰ এটা দিওঁতে নেক্সট টাইমটো দিওঁতে কিবা মানে দাঁত লাগিছে মাতটো মানে ভিতৰৰ পৰা অহা নাই তেতিয়া মানে পটককৈ মানে মুখত কিবা এটা সোমোৱাই গৈছে মই ভেগে মানে দৌৰি আহি পেলাই বাহিৰত পেলাইছোঁ এই দোকানী দাদাজনৰ আগতে পেলাইছিলোঁ পেলোৱাৰ পিছত দেখিছোঁ জেঠিন নিচিনা এটা বস্তু মানে এনেকৈ ওলাই গৈছে গলি গৈছে এনেকুৱা মানে কিবা জাম হৈ আছে কিবা জেঠিন মৰিলে যেনেকুৱা এনেকুৱা মানে হাত চাত চব তেনেকুৱা দেখি থকা নিচিনা এই দাদাজনো আহিছে যে ভিডিঅ' কৰি দেখিব লাগিলে কি এইটো আমাৰতো মালটোতো আমি লৈছোঁ এইটো আমি ৰাস্তাৰ যে হোলচেল ডিষ্ট্ৰিবিউটৰবিলাকে মাল ডেলিভাৰী কৰি থাকে তাৰ পৰা লৈছোঁ আমি ডেট চেট চব অ'কে আছে নতুন মাল কিন্তু মইতো একো কৰিবলৈ নাই আপুনি যদি খাইছে কিবা ওলাইছে ময়ো গম পাইছোঁ ময়ো দেখিছোঁ ময়ো ভিডিঅ' কৰিছোঁ এইটো ওলাইছে এইটো মোৰতো একো নাই মোৰ ডেট ফেইল থাকিলে বেলেগ এটা কথা আছে কিন্তু ডেট ফেইল মাল ৰাখিছিলে এইটো জমি গৈছে হেন তেন পূৰা চব আমাৰ অ'কে আছে এইটো যিজনে বনাইছে তাক বা কি কৰিব লাগে তাক কাষ্টমাৰ কেয়াৰ নম্বৰ আছে আপুনি যোগাযোগ কৰি লওক কি কৰিব লাগে মালটো মই ৰাস্তাত যেটো আমাৰ ডেলিভাৰী কৰি থাকে মানুহ বেপাৰীবিলাক সেই তাৰ পৰা লৈছোঁ এনে লোৱাজন কি ডিষ্ট্ৰিবিউটৰ হয়নে এইবিলাক ডিষ্ট্ৰিবিউটৰৰ পৰা 10 টকাত পোৱা যায় বুলিয়েই এনেবোৰ বস্তু কিনি আনি খোৱাটো সহজ কিন্তু ইয়াৰ পিছত যদি কোনো লোক অসুস্থ হৈ পৰে বা বিষক্ৰিয়া হয় তেন্তে ইয়াৰ বাবে দায়ী কোন হ'ব ৰূপহীহাটৰ পৰা মুকছিদুল হকৰ ৰিপৰ্ট টাইম 8